যিসকল ষ্টুডেণ্টে এইবাৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এটা যথেষ্ট ভাল খবৰ যিহেতু আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াই এটা ধুনীয়া নটিফিকেশ্যনৰ কথা তেওঁৰ টুইটাৰ হেণ্ডেলত পাব্লিছ কৰিছে আৰু এতিয়া যোনটো এক্স বুলি কোৱা হয় তাত পাব্লিছ কৰিছে আপোনালোকে চাব পাৰে যে গভৰ্ণমেণ্ট অফ আছাম হেজ লঞ্চড প্ৰেৰণা আঁচনি টু ছাপোৰ্ট ক্লাছ 10 ষ্টুডেণ্টছ এপিয়াৰিং HSLC ASSEB Division 1 and 10th Board CBSE আদৰ্শ বিদ্যালয় with a stipend of 300 per month. Application open from 1 to 30 September 2025 and the scheme will take an effect from 1st November. গতিকে এই নটিফিকেশ্যনটোত কি আছে আমি ভালদৰে চাওঁ আহক এইটোৱে হৈছে সেইটো নটিফিকেশ্যন চাব পাৰে আপোনালোকে দিয়া আছে যে ইন দ্য পাব্লিক ইণ্টাৰেষ্ট এণ্ড ইন দ্য ইণ্টাৰেষ্ট অফ দ্য ষ্টুডেণ্টছ এপিয়াৰিং ইন দ্য ফাইনেল Class 10 students having the approval of the appropriate authorities, the Government of Assam in the Department of School Education is pleased to announce a new scheme, Prerana Asoni, to provide holistic support to all students appearing for HSLC examination under ASSEB Division 1 and 10th Board examination under CBSE Adarsh Vidyalaya by providing a monthly stipend of 300 for the financial year 2025-2026. গতিকে যিসকল ষ্টুডেণ্টে এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেইটো আপোনাৰ ASEB আণ্ডাৰতে হওক বা আপোনাৰ CBSE বৰ্ডৰ আণ্ডাৰতে হওক তেওঁলোকে 300 প্ৰতিমাহে ষ্টাইপেণ্ড পাবলৈ সক্ষম হ'ব বা সুবিধা পাব এতিয়া আমি চাওঁ হওক যে অবজেক্টিভ অফ দ্য স্কিম এই স্কিমটোৰ অবজেক্টিভ কি হয় যে টু প্ৰভাইড একাডেমিক ছাপোৰ্ট টু অল দ্য ষ্টুডেণ্টছ প্ৰিপেয়াৰিং ফৰ HSLC এক্সামিনেশ্যন গতিকে এইটো এটা আপোনাৰ একাডেমিক ছাপোৰ্ট হয় যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিব ASSB আণ্ডাৰতে হওক বা CBSE বৰ্ডৰ আণ্ডাৰতে হওক এইটো এটা একাডেমিক ছাপোৰ্টৰ কাৰণে এইটো প্ৰভাইড কৰা হ'ব তাৰপিছত আৰু এটা দিছে পইণ্ট টু ৰিডিউচ ড্ৰপ আউট ৰেটছ এমং দ্য পুৰ এণ্ড ৰুৰেল ষ্টুডেণ্টছ গতিকে যিসকল অলপ দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী হয় তেওঁলোকে যিহেতু ক্লাছবোৰ এৰি দিয়ে বা ক্লাছ 10ৰ এক্সামবোৰ নিদিয়ে বা আগতেই এই স্কুল এৰি দিয়ে গতিকে সেইবোৰ কমাবৰ কাৰণে এইটো আনা হৈছে যে তেওঁলোকে অলপ মটিভেট হওক আৰু তেওঁলোকে অলপ সুবিধা পাওক পিছৰ পইণ্টটো দিয়া আছে যে টু বুষ্ট কনফিডেন্স বুষ্ট কৰিবৰ কাৰণে মেণ্টেল হেল্থ ঠিক কৰিবৰ কাৰণে আৰু মৰেল ছাপৰ্টৰ কাৰণে এইটো প্ৰভাইড কৰা হৈছে তাৰপিছত দিয়া আছে যে আৰু এটা ইম্পৰ্টেণ্ট আছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হয় যে all the students appearing for HSLC examination under ASSEB Division 1 and Class 10 Board examination under CBSE of Adarsh Vidyalaya গতিকে সকলোবোৰ ষ্টুডেণ্ট যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিব আৰু যিসকল ষ্টুডেণ্টছ আছে CBSE বৰ্ডৰ আণ্ডাৰত তেওঁলোকেও এই স্কিমৰ কাৰণে এলিজিবল হ'ব পিছত আছে যে এমাউণ্ট টু বি প্ৰভাইডেড টু ইচ ষ্টুডেণ্ট ইয়াত দিয়া আছে ইচ এলিজিবল ষ্টুডেণ্ট এপিয়াৰিং ইন দ্য HSLC এক্সামিনেশ্যন এণ্ড 10th Board examination under CBSE of Adarsh Vidyalaya সেইটো দিয়া আছে যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিব ASSEB আণ্ডাৰতে হওক বা CBSE বৰ্ডৰ আণ্ডাৰতে হওক তেওঁলোকে 300কৈ পাব পাৰ মান্থ ফৰ এ টোটেল 1800 rupees ফৰ 6 মান্থ গতিকে এইটো আপোনাৰ 6 মান্থৰ কাৰণে পাব টোটেল 1800 টকা আপোনালোকে পাব 6 মাহৰ কাৰণে এই স্কিমটো এভেইলেবল হ'ব তাৰপিছত লিখা আছে মোড অফ এপ্লিকেশ্যন আপোনালোকে এপ্লিকেশ্যন কেনেকৈ কৰিব দ্য ষ্টুডেণ্ট উইল ফিল আপ এ প্ৰেছক্ৰাইবড এপ্লিকেশ্যন ফ্ৰম মেনশ্যনিং দ্য বেংক ডিটেইলছ কাৰেক্টলি এণ্ড ছাবমিট দ্য ছেম টু দ্য ৰেছপেক্টিভ ইনষ্টিটিউশ্যন দে আৰ কাৰেণ্টলি এনৰোল ইন গতিকে আপোনালোকে এই যোনখন ফৰ্ম পাব সেইখন আপোনালোকৰ স্কুলৰ পৰাই কালেক্ট কৰিব লাগিব য'ত বৰ্তমান পঢ়ি আছে তাৰ পৰা কালেক্ট কৰি ধুনীয়াকৈ ফৰ্মবোৰ ফিল আপ কৰি কাৰেক্টলি ফিল আপ কৰি আপোনালোকে সেই স্কুলতে আপোনালোকে ছাবমিট কৰিব লাগিব The students are to ensure that the data given by them is correct and complete গতিকে আপোনালোকে ফিল আপ কৰোঁতে ভালকৈ চাই ল'ব যে সকলোবোৰ ইনফৰমেশ্যন কাৰেক্ট হয় আৰু কমপ্লিটকৈ আপোনালোকে লিখি কৰি দিয়ে দ্য ডেট ফৰ ফাইলিং আপ of said form shall be begin from 1st September to 30 September গতিকে 1st September পৰা ষ্টাৰ্ট হৈ গৈছে 30 September লাষ্ট ডেট আপোনালোকৰ এই ফৰ্মখন ফিল আপ কৰা The headmaster and principal will collect and verify the application from through their respective portals and submit their correct data for auto verification in the portal গতিকে হেডমাষ্টাৰ যোনবোৰ প্ৰিন্সিপালছ আছে সেইসকলে ডাটা চেক কৰিব আৰু ভেৰিফাই কৰিব কাৰেক্ট আছে নে নাই তাৰপিছত লিখা আছে যে the guardian can choose as to whether their son daughter will submit application for availing the benefit provided under the scheme as some of them may not like to apply গতিকে বহুতে এপ্লাই কৰিব নিবিচাৰিব পাৰে বা বহুতে ভাবিব পাৰে যিসকল অলপ দৰিদ্ৰ ঘৰৰ হয় তেওঁলোকে পাওক বুলি ভাবি কিছুমানে এপ্লাই কৰিব পাৰে গতিকে তেওঁলোকৰ ওপৰত কথা যে তেওঁলোকে এপ্লাই কৰে নকৰে তাৰপিছত দিয়া আছে দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন উইল ইণ্টিমেট দ্য অথৰিটিজ ইফ এনি ষ্টুডেণ্ট হেজ অপ্ট আউট অফ দ্য ইনষ্টিটিউশ্যন দে উইল অলছ' এনচিয়'ৰ ডেট দ্য বেনিফিচিয়াৰিজ এটেণ্ড ক্লাছেছ ৰেগুলাৰলি ড্ৰপ আউট উইল নট বি এলাউড টু এভেইল দ্য বেনিফিট অফ দ্য স্কিম গতিকে যিসকল ড্ৰপ আউট কৰিলে সেইসকলে যদি আকৌ আহি পেলাই এই ফৰ্মখন ফিল আপ কৰিব বিচাৰে গতিকে তেওঁলোকক এলাউ কৰা নহ'ব আৰু যিসকলে ক্লাছ ৰেগুলাৰ কৰে তেওঁলোকৰ কাৰণে এই স্কিমটো এভেইলেবল হ'ব For existing beneficiaries, the same conditions as above apply. They will also submit a duly filled application form with correct and complete details. যদি existing students আছে বা beneficiaries আছে তেওঁলোকেও সেইবোৰ
ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব সকলোবোৰ ডিটেইলছ লিখি পেলাই ছাবমিট কৰিব লাগিব দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন উইল এনচিয়ৰ দ্যাট দ্য ষ্টুডেণ্টছ আৰ এডহিয়াৰ টু অল দ্য এবভ কণ্ডিশ্যনছ এণ্ড হেড 75% এটেণ্ডেঞ্চ ইন দ্য প্ৰিভিয়াছ ইয়েৰ আৰু আপোনালোকৰ হেড অফ দ্য ইনষ্টিটিউশ্যনে চাব লাগিব বা প্ৰিন্সিপাল বা হেডমাষ্টাৰে চেক কৰিব প্ৰিভিয়াছ ইয়েৰত 75% এটেণ্ডেঞ্চ আছে নে নাই তাৰ পাছতে এই স্কিমটোৰ কাৰণে আপোনালোক ইলিজিবল হ'ব যোনবোৰ কেণ্ডিডেট আছে মোড অফ পে'মেণ্টত কি লিখা আছে বাই মান্থলি DBT চিষ্টেম থ্ৰু বেংক একাউণ্ট টু ইটছ ইলিজিবল ষ্টুডেণ্ট দ্য স্কিম শ্বেল বি ইমপ্লিমেণ্টেড উইথ ইফেক্ট ফ্ৰম 1st November 2025 ফৰ দ্য ফাইনেন্সিয়েল অফ 25-26 গতিকে এইটো আপোনালোকে 1st November পৰা এইটো স্কিমটো এভেইলেবল হ'ব ইমপ্লিমেণ্টেড মানে আপোনালোকৰ পে'মেণ্ট পোৱা ষ্টাৰ্ট হ'ব যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা বা HSLC এক্সামিনেশ্যন দিব গতিকে এইটো এটা আছিল আপডেট যদিহে আপোনালোকে এবাৰ HSLC এক্সাম দিব ওলাইছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এই সুবিধাটো লাভ কৰিব পাৰে গতিকে যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ আপডেটছ পাব বিচাৰে থেংক ইউ